নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। সৌসিদিনা ধেমাজিত যি বিশাল প্ৰতিবাদী কাৰ্যসূচী আছিলে তাৰে কিছু ভিডিঅ' আছে। সময়মতে আপোনালোকক দিব পৰা নাছিলোঁ আৰু আজি তাৰে এটা ভিডিঅ' আপোনালোকক দিছোঁ। তাত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল আৰু বহু সাৰুৱা কথা তেখেতলোকে কৈছিলে, খষ্ট অনুসূচীৰ বিষয়ে কৈছিলে আৰু তাৰে পৰা আজি এটা ভিডিঅ' আপোনালোকক দিছোঁ। আমি ডিব্ৰুগড়ৰ এনেকুৱা এটা কাৰ্যসূচী কৰি আমি প্ৰতিবাদ জনাইছোঁ আৰু আজি আমি ধেমাজিত উপস্থিত হৈছোঁ। আপোনালোকে জানে আমাৰ সাহিত্য পৰিষদৰ নিৰ্বাচন কিয় হোৱা নাই, এইটো আমি নিজকে নিজে প্ৰশ্ন কৰিব লাগিব। কিয় হোৱা নাই? এইকাৰণে কৰা নাই, তেওঁলোকে জানে, আমাৰ চৰকাৰে জানে যে সোণোৱালসকল বৰ দুৰ্বল, তেওঁলোকে প্ৰতিবাদ নকৰিব। এইখন যদি একেবাৰে আৰু এবছৰো পিছুৱাই দিয়ে সোণোৱালসকলে মনে মনে থাকিব। এইকাৰণে তেওঁলোকে এইটো কৰিছে। আপোনালোকে জানে ছাত্ৰ সন্থা যেতিয়া গঠন হোৱা নাছিলে 1968 চনৰ আগতে আমাৰ ট্ৰাইবেল সংঘৰ আমাৰ লগৰ জনগোষ্ঠীসকলে আমাক ভয় দেখুৱায়, এই আমাৰ সোণোৱাল অনুসূচিত জনজাতিৰ পৰা আপোনাৰ সোণোৱালসকলক বাদ দি দিম, তেওঁলোকৰ আমুক নাই ভুচুক নাই, তেওঁলোকে স্কলাৰশ্বিপ দিয়া নহ'ব, এনেকৈ তেওঁলোকে আমাক ট্ৰাইবেল সংঘৰ মানুহে ভয় খুৱাইছিলে। কিন্তু ছাত্ৰ সন্থা যেতিয়া গঠন হ'ল তাৰপিছৰ পৰা আমাক ভয় খুৱাব পৰা নাছিলে। কিন্তু এতিয়া চৰকাৰে আমাক অৱহেলা কৰিছে আৰু এইটো আমি সকলোৱে প্ৰশ্ন কৰিব লাগিব, কিয় আমাক অৱহেলা কৰিছে, কিয় আমাৰ কাৰণে বড়োসকলৰ কাৰণে, মিচিংসকলৰ কাৰণে, কাৰ্বিসকলৰ কাৰণে যি কৰিছে আমাৰ প্ৰাপ্যখিনি দিয়া নাই। কিয় দিয়া নাই তেওঁলোকে জানে। প্ৰথম কথা, আমি অলপ সংখ্যাত আমি কম হ'ব পাৰোঁ, বড়োসকলৰ নিচিনা আমাৰ সংখ্যা নাই, জনসংখ্যা নাই। আৰু দ্বিতীয়তে জনসংখ্যালৈ কথা নাই, আমাক দুৰ্বল বুলি জানে আৰু এইকাৰণে আমাৰ বিভিন্ন সংগঠনসকল আছে যদিও আজি নাৰী সন্থা বা ছাত্ৰ সন্থাৰ উদ্যোগত আমি প্ৰতিবাদ কৰিছোঁ। বাকী আমাৰ সংগঠনবিলাক আছে যদিও তেওঁলোকে নিমাতে বহি আছে। আৰু এইখিনিতে আমাৰ যিসকল বুদ্ধিজীৱী আছে, বুদ্ধিজীৱীসকলো নিমাত হৈ আছে, তেওঁলোকে আমাৰ সংগঠনবিলাকো নিমাত হৈ আছে। তেওঁলোকে ওলাই আহিব লাগিব, দাবী জনাব লাগিব। গতিকে মই আজি ইয়াতে সোণোৱাল কথাৰ বিভিন্ন সংগঠনসমূহৰ লগতে আমাৰ বৌদ্ধিক সমাজৰ আৰু লগতে শিক্ষিত যিসকল আছে সকলোকে আহ্বান জনাব বিচাৰোঁ যে এতিয়া শুই থকাৰ সময় নহয়, এতিয়া আমাৰ ন্যায্য দাবীৰ কাৰণে আমাৰ মাত মতাৰ সময়, নহ'লে আমি যিখিনি পাব লাগে তাকো নাপাওঁ। গতিকে আমি যে আপোনালোক আজি ওলাই আহিছে, যিসকল ওলাই আহিছে সেইসকলে কিবা এটা কৰিব লাগিব। মই ইয়াতে এটা প্ৰস্তাৱ দিব বিচাৰোঁ যে আমি মুখ্যমন্ত্ৰীৰ ওচৰত এখন স্মাৰক পত্ৰ সকলো সোণোৱালৰ সংগঠন হৈ এখন মুখপত্ৰ আমি নিজে স্মাৰক পত্ৰ আমি আমাৰ জিলা উপায়ুক্তৰ যোগেদি নহয়, তেখেতক প্ৰত্যক্ষভাৱে সন্মুখত এখন দিয়াৰ মই প্ৰস্তাৱ আগবঢ়ালোঁ আৰু আপোনালোকক ধন্যবাদ জনাই। ছাৰে খুব ভাল কথা আপোনালোকক ক'লে আৰু আপোনালোকে খুব মনোযোগেৰে শুনিলে বুলি ভাবিছোঁ আৰু খুব আচলতে কিছুমান জানিবলগীয়া কথা তেখেতে ক'লে। আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট কৰিব। আৰু নতুন কোনোবা যদি ব্যক্তিয়ে ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে আমাৰ পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব।